নমস্কাৰ চাই আছে ডিবি নিউজ ষ্টুডিঅ'ত মই নৱজ্যোতি কলিতা বিশেষভাৱে জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈ নিশা যিখন হোটেলত আছিল নগাঁৱৰ এই হোটেলখনৰ ৩০৪ নম্বৰ কোঠাত কোনে পুৱতি নিশা ৫ বজাত দুৱাৰ খুলিবলৈ চেষ্টা কৰিছিল হোটেল কৰ্তৃপক্ষই ইতিমধ্যে মুখ খুলিছে হোটেল কৰ্তৃপক্ষই কি জনালে হেয়া আপোনালোকক জনাম হোটেল কোনখন হোটেলত আছিল হেয়া আপোনালোকক জনাম ৩ নম্বৰ ৪ ক্ষমা কৰিব ৩০৪ নম্বৰ হোটেলৰ যি কোঠা এই কোঠাত দুৱাৰত বিশেষভাৱে পুৱতি নিশা ৫ বজাত অমৃতা গগৈক দুৱাৰখন খুলিবলৈ কোনে চেষ্টা কৰিছিল আৰু অমৃতা গগৈ ইতিমধ্যে সামাজিক মাধ্যমত মন্তব্য কৰিছে প্ৰকাশ কৰিছে যে হোটেল কৰ্তৃপক্ষক ফোন কৰিছিলে তিনিবাৰকৈ কিন্তু হোটেল কৰ্তৃপক্ষই কোনো ধৰণৰ ফোন ৰিচিভ কৰা নাছিল ইয়াৰ উপৰিও হোটেলখনত চিচিটিভি ফুটেজ প্ৰসংগত প্ৰশ্ন কৰিছিল জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে ৰাধাৰ ভাও লৈছিল আৰু ভাওনাত নগাঁৱত থকা সেই হোটেলখনত নিশা অমৃতা গগৈ আছিল আৰু নিশা থকা এই হোটেলখনত কৰ্তৃপক্ষৰ চিচিটিভিৰ ফুটেজ কিয় পলমকৈ বা চিচিটিভি ফুটেজ প্ৰসংগত প্ৰশ্ন কৰিছিল অমৃতা গগৈ প্ৰথমে কিছু গ্ৰাফিক্স লাইনত যাম তাৰপিছত হোটেলখনৰ কৰ্তৃপক্ষৰ সৈতে আমাৰ সতীৰ্থ সাংবাদিকে যোগাযোগ কৰিছিল সকলো জনাম এই মুহূৰ্তত ডিবিৰ দৰ্শকসকলক জনাই আছো অভিনেত্ৰী অমৃতা গগৈ ভয়ংকৰ বিপদৰ পৰা ৰক্ষা কৰিছে হোটেল চানযুক্তত ইতিমধ্যে নগাঁৱৰ যিখন হোটেল এই হোটেলখনক লৈ প্ৰশ্ন উত্থাপন কৰিছিলে চানযুক্ত কৰ্তৃপক্ষই সমগ্ৰ ঘটনা সম্পৰ্কত ইতিমধ্যে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে চিচিটিভি কেমেৰা ফুটেজ সম্পৰ্কত প্ৰতিক্ৰিয়া কৰিছিলে হোটেল চানযুক্তিৰ কথা ৩০৪ নম্বৰত নিশা কি হৈছিল সকলো কথা ইতিমধ্যে হোটেল কৰ্তৃপক্ষই প্ৰকাশ কৰিছে সকলো জনাম ডিবি নিউজৰ দৰ্শকসকলক এই মুহূৰ্তত জনাই আছো বিগ আপডেট শেহতীয়াভাৱে নগাঁৱত ৰাস কৰিবলৈ গৈ নিশা চানযুক্ত হোটেলত আছিল অমৃতা গগৈ আৰু থকাৰ সময়তেই ৫ বজাত পুৱতি নিশা ৰুম নম্বৰ 304ত সংঘটিত হৈছিল অপ্ৰীতিকৰ ঘটনা এইটো কথাতে আছিল অমৃতা গগৈ নিশা আৰু নিশা পুৱতি নিশা ৫ বজাত অমৃতা গগৈ থকা কোঠাত এইখন হোটেলৰ দুৱাৰ খুলিব চেষ্টা কৰিছিল কোনে মুখত কলা কাপোৰ পিন্ধি অহাৰ কথা উল্লেখ কৰিছে অভিনেত্ৰীগৰাকীয়ে ইতিমধ্যে মুখত কলা কাপোৰ পিন্ধি অভিনেত্ৰীগৰাকীয়ে থকা কোঠালৈকে পুৱতি নিশা ৫ বজাত প্ৰৱেশ কৰিছিল দৰ্জাখন খুলিবলৈ চেষ্টা কৰিছিল আৰু অমৃতা গগৈৰ সৈতে আছিল অমৃতা গগৈৰ এগৰাকী বান্ধৱী আৰু দুয়োজনে দৰ্জাখন ৰুমৰ ভিতৰত থাকিয়েই দৰ্জাখন খুলি যাতে আহিব নোৱাৰে তাৰ বাবে ৰুমৰ পৰাই হেঁচা দি ৰাখিছিল বুলি ইতিমধ্যে মন্তব্য কৰিছে অমৃতা গগৈয়ে এই কথাত ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰি বুলি ক'ব পাৰি অভিনেত্ৰীগৰাকীৰ ইতিমধ্যে মন্তব্যৰ পৰা প্ৰকাশ হৈছে হোটেল কৰ্তৃপক্ষক প্ৰশ্ন উত্থাপন কৰিছিল যে হোটেলখনত কিয় নাই চিচিটিভি ফুটেজ চিচিটিভি কেমেৰাৰ দৃশ্য সম্পৰ্কতো চানযুক্তি কৰ্তৃপক্ষই ইতিমধ্যে মুখ খুলিছে সেয়া আপোনালোকক জনাম কিন্তু শেহতীয়াভাৱে ৰাস চলি আছে ৰাজ্যত আৰু ৰাস চলি থকাৰ সময়তেই ঘটনা ২১ নৱেম্বৰত তেতিয়া পুৱতি নিশা ৫ বাজিছিল অভিনেত্ৰীগৰাকীৰ সৈতে আছিল এগৰাকী বান্ধৱী আৰু হোটেলখনৰ ৩০৪ নম্বৰ ৰুমটোত আছিল দুয়োগৰাকীয়ে কিন্তু পুৱা ৫ বজাত কিবা এটা শব্দ শুনিয়ে হঠাৎ টোপনিৰ পৰা সাৰ পাইছিল অমৃতা গগৈৰ বান্ধৱীগৰাকীয়ে আৰু লগে লগে তেওঁলোকে দেখিছিল দুৱাৰখন কোনোবাই খুলিবলৈ চেষ্টা কৰিছিল আৰু একেজাবে উঠি গৈ দুৱাৰখন খুলিব নোৱাৰাৰ বাকৈত ঠেলি ধৰিছিল অমৃতা গগৈয়ে এই কথা মন্তব্য কৰিছে সামাজিক মাধ্যমত ইতিমধ্যে অমৃতা গগৈ আৰু দুয়োগৰাকীক লক্ষ্য কৰি দুৱাৰখন লকটো বাহিৰৰ পৰা কোনোবাই ঘূৰাই আছে বুলি ইতিমধ্যে দুয়োগৰাকীয়ে লক্ষ্য কৰিছিল আৰু দুৱাৰখন হেঁচি অভিনেত্ৰী অমৃতা গগৈ থকা কোঠাত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল আৰু বাহিৰৰ পৰা দৰ্জাখন এনেধৰণে হেঁচি থকাৰ বাবে হোটেল কৰ্তৃপক্ষক মালিকক ফোন কৰিছিল অমৃতা গগৈ কিন্তু ফোন ৰিচিভ কৰা নাছিল সেই সময়ত হোটেল কৰ্তৃপক্ষই লগে লগে ৰাস কমিটিৰ সম্পাদকলৈকে ফোন কৰিছিল আৰু পৰৱৰ্তী পৰ্যায়ত সমগ্ৰ ঘটনা সম্পৰ্কে ৰাস কমিটিৰ সম্পাদকক জনাইছিল আৰু উপায়ন্তৰ হৈ হোটেলৰ কোঠাতেই ৩০৪ নম্বৰ এই কোঠাটোতেই চিঞৰিছিল অমৃতা গগৈ আৰু তেওঁৰ বান্ধৱীগৰাকীয়ে আৰু পৰৱৰ্তী পৰ্যায়ত মুখত কাপোৰ পিন্ধি থকা এজন ল'ৰাই কোঠাৰ সন্মুখত অহা যোৱা কৰি থকা কথাও উল্লেখ কৰিছিল সামাজিক মাধ্যমত আৰু সৌভাগ্যক্ৰমে এই ভয়ংকৰ ঘটনাৰ পৰা ৰক্ষা পৰে অভিনেত্ৰীগৰাকীয়ে অতি ৰহস্যজনকভাৱে এই হোটেল কৰ্তৃপক্ষই চিচিটিভিৰ প্ৰসংগ উল্লেখ কৰিছিল অভিনেত্ৰীগৰাকীয়ে আৰু এতিয়া মুখ খুলিছে হোটেল কৰ্তৃপক্ষই হোটেল কৰ্তৃপক্ষৰ মন্তব্য আহি পৰিছে হোটেল কৰ্তৃপক্ষই কি ক'লে এই সমগ্ৰ বিষয় সম্পৰ্কত শুনাই দিছোঁ কৰিছে যে আপোনালোকৰ ইয়াতে
এটা ফেচবুক লাইভ অভিযোগ কৰিছে যে আপোনালোকৰ ইয়াতে তেওঁলোকক কোনোবাই মানে দৰ্জা ৰাতিপুৱা পুৱতি সময়ত দৰ্জা ধম ধম মাৰি পেলাই এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰিছে। কোন হয় তেখেতে? আপোনালোকৰ চিচি কেমেৰা ধৰা পৰিছে নেকি এই থাকিম? চিচি কেমেৰাত মানে সেইদিনাখন আমাৰ কাঠমাণ্ডুৰ পৰা এখন বাছ আহিছিলে, বাছখনত 32-4 এনেকুৱা মানুহ আছিলে, চব 60+ আছিলে, কেইজনমান সৰু আছিলে। গতিকে বাইদেউ থকা ৰুমটোৰ কাষতো তেওঁলোকে 4টা ৰুম লৈছিলে, ওপৰ ফ্ল'ৰটো লৈছিলে। 3:30 বজাত মানুহখিনি উঠিছে, উঠি পেলাই গা পা ধুইছে, 5:37 ওলাই গৈছে। বাইদেউৰ লগত ঘটনাটো হৈছে 5:10 মানত হৈছে। এতিয়া মানুহখিনি লিফ্টদিও কিছুমান আহিছে, চিৰিদিও কিছুমান আহিছে। মানুহখিনি যথেষ্ট খৰচ। এতিয়া তেওঁলোকে ভুলবশত বাইদেউৰ ৰুমত নক কৰিব পাৰে যেন আমাৰ মানুহ কোনোবা আছে নেকি, আৰু তেওঁলোকে অসমীয়া ভাষা পাতা নাই, বা বাইদেৱে কৈছে যে আমি উল্টে কোন হয় বুলি সুধোতো মানুহকেইজনে বুজি পোৱা নাই যে কাৰ ৰুমত কোন সোমাইছে, কিন্তু নক কৰাটো হয়। চিঞৰ বাখৰ কৰিছে। কাষৰ ৰুমৰ আমাৰ 4টা ৰুম বেলেগ বেলেগ মানুহ আছে। মানুহখিনি মই আপোনালোকক নাম্বাৰ দিম, আপোনালোকে কণ্টেক্ট কৰিব পাৰে। ষ্টাফৰ মানুহ 2জন আছে, এজন চিকিউৰিটি তলত আছে, এজন ওপৰত। মানুহখিনি ওলাই যাওঁতে টাৱেল চাৱেল বা যিখিনি চেক কৰে, চাবি তাবি লয়, সেইখিনি কৰি আছে ওপৰত। তেনেকুৱা হোৱা নাই। হলেতো কাষৰ মানুহ আছিলে, গম পালে হয়। আৰু বাইদেৱে কৈছে মই খুব চিঞৰিছো, আমি দুজনীয়ে। কাষৰ ৰুমৰ মানুহে গম পালে হয় যেন ইয়াত দুজনী ছোৱালীয়ে চিঞৰিছে, ওলাই আহি চালে হয়। ৰাতিপুৱা তেতিয়া 5:15। যদি কিবা এটা অঘটন ঘটিলেহেঁতেন সামজুক্তি হোটেলৰ মানুহে সেইখিনি কেনেকুৱা ধৰণৰ চিকিউৰিটি ব্যৱস্থা আছে? চিকিউৰিটি ব্যৱস্থাটো আছে, চিকিউৰিটিও আছে। মোৰ তলত আপোনাৰ কেমেৰা চেমেৰা গোটেইখিনি আছে, আৰু মানুহখিনি যথেষ্ট মানুহ। কৰিডৰটোত কমচে কম 30জন মানুহে অহা যোৱা কৰি আছে। ৰাতি ষ্টাফ 2জনে আছিলে, হয়। ইমানখিনি মানুহ কেনেকে মেনেজ কৰিব পাৰি? মেনেজখিনি মানুহ ৰাতি আছে, ৰাতিপুৱা চেক আউট কৰে। চিচিটিভি ফুটেজ মই তেখেতক সৰু সৰু যিখিনি আছে সেইখিনি দিছিলো। বাইদেউক লাগে মানে মই বাছখন অহাৰ পৰা যোৱালৈকে 1.5 ঘণ্টাৰ ফুটেজ, 1.5 ঘণ্টাৰ ফুটেজ হোৱাটছএপত দিব নোৱাৰি। মই পেন ড্ৰাইভত হেৰি কৰা আছে। কমিটিৰ ল'ৰাটোক মই কৈছো 3টা বজাত ফোন কৰিছো যেন পেন ড্ৰাইভত মই ভৰালো, কালি দেওবাৰ আছিলে, ভৰালো, পেন ড্ৰাইভটো লৈ যাবা। আৰু বাইদেৱে মোৰ লগত কোনো যোগাযোগ কৰা নাই। বাইদেউ তাত মোৰ নাম্বাৰো আছে। অভিযোগ কৰিছে যে মুখত ক'লা কাপোৰ, সেইটোৱে কৈছো। নেপালী মানুহ আছিলে, মানুহখিনিয়ে নেপালী টুপি আৰু ঠাণ্ডা যেতিয়া তেওঁলোক কাঠমাণ্ডু হেৰিলৈ যাব, এই পৰশুৰাম কুণ্ড যাব, গতিকে ৰাতি উঠি গা পা ধুইছে, মাফলা চাফলা মাৰি আছে। সেইখিনি কৰিবলৈ হলে বাইদেউ দৰ্জাখন খুলি বাহিৰত আহিব লাগিব। আই হোলডালি চিধা মানুহজনহে দেখা পায়, কোনোবা দৌৰা কৰা দেখা নাপায়। আৰু তেওঁ যদি কাপোৰ পিন্ধি এবাৰ যদি মানে দৰ্জাখনত নক কৰিছে, আকৌ দ্বিতীয়বাৰ আকৌ মুখখন কাপোৰখন খুলি পেলাইতো দৰ্জাখনৰ ওচৰলৈ নাযায়। যদি ভুল কৰিছে, কথাটো কৈছো। কোন কোন আহিছিলে? অমৃতা গগৈৰ লগত এগৰাকী লেডি আছিলে। ড্ৰাইভাৰ নাই, বাইদেৱে নিজে গাড়ী চলাই আহিছে, ৰাতিপুৱা নিজে গাড়ী চলাই গৈছে। গোটেই ৰাত নিশা গাড়ীৰ আগফালে আছে। আছে, হয়। গাড়ী বাইদেউৰ আগফালে আছে, ৰাতিপুৱা গাড়ীখন হ'ব পাৰে, কিন্তু গাড়ীখন ইয়াতে আছে, ৰাতিপুৱা বাইদেৱে নিজে ড্ৰাইভ কৰি গৈছে। আপোনালোকক জনাইছিল নেকি যে যি ঘটনা? মোক ফোন কৰিছিলে, মই আহিছো, কমিটিৰ ল'ৰাজনো আহিছে। আহি পেলাই আমি তাতে পদূলি মুখতে বাইদেউৰ লগত কথা চথা পাতিলো। বোলে কি কৰে আপুনি ব্যৱস্থাটো কৰিব। ক্লিয়াৰিফিকেশ্যন কৈছে, কিন্তু বাইদেৱে মোৰ লগত যোগাযোগ কৰা নাই। কমিটিৰ মানুহে কৰে, মই ভিডিঅ'খিনি দিওঁ, আৰু ভিডিঅ'খিনি যিখিনি দিওঁ দিয়াৰ পিছত আমাক এইখিনি নহয়, আপুনি পুৰা 1.5 ঘণ্টা ভিডিঅ' ৰখ। 1.5 ঘণ্টা ভিডিঅ' হ'বলৈ হ'লে হোৱাটছএপত নাযায়। মই মেইলত ট্ৰাই কৰিলো, মেইলতো যোৱা নাই। গতিকে মই কালি পেন ড্ৰাইভ কিনি পেলাই মানে টাউনলৈ পঠাই দিছো, মোবাইলটোৰ সৈতে যিটো ৰেকৰ্ডিং কৰিছিলো, মোবাইলত পেন ড্ৰাইভত ভৰাই মই দেহৰচালি কমিটিৰ ল'ৰাটোক ফোন কৰিছো যেন পেন ড্ৰাইভত গোটেই 1.5 ঘণ্টাৰ ফুটেজখিনি আছে, আপুনি লৈ যাব। নাই, সেইবিলাক হোৱা নাই। এখন দেহৰচালিত আছিলে। নাই, জনোৱা নাই, আজি জনাম আৰু আমি।